অৰুণাচলৰ বোমজিৰত আবদ্ধ শদিয়াৰ 14জনকৈ যুৱকক উদ্ধাৰ বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিছে যুৱককেইজনক প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰৰ পিছতেই তৎপৰ হৈ পৰিছিল প্ৰশাসন ডিব্ৰুগড়ৰ পৰা যোৱা বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে যুৱককেইজনক আমি আপোনালোকক জনাই আছো যুৱককেইজনক অৱশেষত উদ্ধাৰ কৰিছে আজিটো আমি উল্লেখ কৰিছো যে অৰুণাচলৰ বোমজিৰত আবদ্ধ হৈ পৰিছিল শদিয়াৰ 14জনকৈ যুৱক গতিকে অৱশেষত শদিয়াৰ এই 14জন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিছে যুৱককেইজনক প্ৰতিদিন টাইমত যেহেতু এই বিষয়টো সন্দৰ্ভত বাতৰি সম্প্ৰচাৰিত হৈছিল আৰু তাৰ পাছতেই প্ৰশাসন যথেষ্ট তৎপৰতা অৱলম্বন কৰিছিল আৰু তাৰ পাছতে আজিৰ দিনটোত হেলিকপ্টাৰেৰে 14জন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি মাজত আছিলোঁ যি উদ্ধাৰ কৰিলে সবকে আমাৰ সংবাদ মাধ্যমক ছ'চিয়েল মিডিয়া আমাৰ প্ৰশাসনক চৰকাৰক চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক যে উদ্ধাৰ কৰাৰ কাৰণে আমি প্ৰায় কালি ৰাতিটোৱে পৰা ফচিছোঁ কালি আজি যোৱা ৰাতি তাৰ আগ ৰাতি আৰু দুৰাতি আৰু খোৱা বোৱাত অসুবিধা নাই পানীটো অকণমান প্ৰব্লেম আছিলে বাৰু জানেই তাত পানীটো পাবলৈ নাছিলে ৰেস্কিউ কৰোঁতে সময় এতিয়া চৰকাৰে কালি ৰাতি নোৱাৰিলে আজি ৰাতিপুৱাই কৰিছে আৰু কালি দিনটো লাগিলে আৰু কেলৈ বৰষুণ দি আছিলে কালিও নোৱাৰিলে কোম্পানীয়ে চেষ্টা কৰি আছিলে চাগে নোৱাৰিলে চৰকাৰক বিশেষকৈ সংবাদ মাধ্যমক আপোনালোকক যথেষ্ট ধন্যবাদ জ্ঞাপন আমাৰ চবৰ ফালৰ পৰাই ইনফৰ্মেশ্যন পাইছিলোঁ যে আমাৰ 14গৰাকী আমাৰ ইয়াৰ পৰা আমাৰ শদিয়াৰ ল'ৰাসকল তাতে কাম কৰি আছিলে ব্যক্তিগত অনুষ্ঠানত তেওঁলোকে আবদ্ধ হৈ আছিলে বোমজিৰ নদীত তাৰপিছত আমি তৎকালীনভাৱে মই আৰু অচি ছাৰে আমি গোটেইখিনি যোগাযোগ কৰিলোঁ আৰু DC ছাৰৰ মানে গোটেইখিনি তত্বাৱধানত আমি গোটেই প্ৰচেছবোৰ আৰম্ভ কৰিলোঁ ইয়াৰ ৰেস্কিউৰ পৰা লৈ কিনি NDRF গোটেইখিনি আমাৰ যোগাযোগ কৰা হ'ল DC ছাৰৰ পিনৰ পৰা আৰু আল্টিমেটলি আজি ৰাতিপুৱা আমাৰ গোটেইখিনি ৰেস্কিউ কমপ্লিট হ'ল আৰু সফলভাৱে হ'ল এইটো DC ছাৰৰ মানে গোটেই ইনিচিয়েটিভ আৰু গাইডেঞ্চত